Good morning বন্ধুসকল যোৱাকালি ৰয়িঙৰ এই ৰুমটোতে থাকিলো সিঙ্গল বেড এফালে চাব পাৰে আৰু এতিয়া যাবলৈ ওলাইছো আমি পৰশুৰাম কুণ্ড তো সময়টো হৈ গল 5:30 তো পটাপট যাব লাগে তো তাৰ কাৰণে সোনকালে উঠিলো আৰু এতিয়া কাপোৰ কানিবিলাক পটাপট বেগত ভৰা পাৰ্কিংৰ ব্যৱস্থা খুব ধুনিয়া মানে তো সেইকাৰণে ইয়াতে থাকিলো আগত থাকিলে মানে পাৰ্কিংৰ ব্যৱস্থা একেবাৰে নাথাকে মানে ৰাস্তাত থবলগীয়া হয় গাড়ীখন তো তেতিয়া ভালো নালাগে তো তাৰ কাৰণে ৰাস্তাৰ ওচৰত নাথাকিবিনি ভিতৰলৈ অকণ সোমাই আহিবিনি এই ধুনিয়া একদম হোটেলখনত থাকিলো থকা মেলা ইমানটা ঠিকঠাক নহলে কিন্তু থাকি পিনি ভাল লাগিলে বুলি ক'ব লাগিব কাৰণ গাড়ীখন ভালকে থাকিবলৈ পালে যে তো নমস্কাৰ বনাবলৈ এটা নতুন ভিডিঅ'তে মোৰ ইউটিউব চেনেল নিমস্কাৰলৈ আপোনালোকক স্বাগতম জনাইছো তো বলক বেছি দিনলৈকে আজি ভিডিঅ'টো আৰম্ভ কৰো আমি ওলাই আহিলো সকলোৱে তাৰ পিছত এতিয়া আমি সকাম হৈ পিনি যাম বুলি ভাবিছো তেজু হৈ পিনি গলে মানে ৰাস্তা বহুত বেয়া বুলি সকলোৱে কৈছে তো তাৰ কাৰণে আমি ভাবিলো যে সকাম হৈ পিনি যাম আৰু সকাম বেছি দূৰ নাই 10 কিলোমিটাৰ আছে তো এয়া ধুনিয়াকে লাহে লাহে গৈ আছো ৰাস্তা যেহেতু বহুত ভাল গাড়ী মটৰ একেবাৰে নাই মানে এই এখন দেখিছে না বহুত দেৰি মূৰত এখন দেখিছো তো ভাল লাগিছে বহুত তো লাহে লাহে আহি আছো আৰু আমি 10 কিলোমিটাৰ মান ঘুমাই আহিলো সকামৰ পৰা আৰু ইফালে ৰাস্তাত অলপ ৰখিলো খালি কৰিবলৈ কাৰণে তো তাৰ পিছত এতিয়া যাম আৰু 50 কিলোমিটাৰ আছে বেছি দূৰ নাই তো 1 ঘন্টা লাগিব বুলি দেখাই আছে মেপত বতাহ কৈছে ন একদম তামাম দিয়ে মানে বতাহত উৰুৱানি নিচিনা কৰি থাকে একদম মানে ওপৰলৈ উঠি আহি আছো আৰু এফালে চাওক না ওয়ালত কি ধুনিয়াকে একদম মানে ফটোবিলাক লগাই থৈ দিছে ইয়াতে আপোনালোকক ধূপ ধুনা লাগে যদি লৈ ল'ব পাৰে আৰু আমাৰ খুৰিয়তে লৈ ল'লে তো এতিয়া লাহেকে মই চিৰি বগাব লাগিব এফালে লিখা আছে #পৰশুৰাম কুণ্ড তো এতিয়া লগত গৈ আছো আৰু তলত নামিব লাগে এতিয়া এফালে চিৰি ওলাইছে আৰু বহুতে ভাল লাগিছে কিন্তু আহি পিনি কি ক'ম আৰু মানে বুজাব নোৱাৰা ভাষা তো সবে আহিম বুলি ভাবি থাকে তো আহিব নোৱাৰে কিছু মানে কিন্তু মই আকৌ হঠাতে আহো বুলি কয় ডাইৰেক্ট আহি গলো তো ভাল লাগিছে আৰু এটা তললে নামি আছো আৰু তলত যাব লাগিব অলপ হো কি ধুনিয়া একদম চাওকচোন চাওক কি ধুনিয়া লাগিছে আমি তলত যাব লাগিব দেখিছে নে এই তলত গৈ পিনি আমি গা ধু বুলি ক'লে ধুব পাৰি আৰু মানে যিসকলে গা ধুম বুলি ভাবি পিনি আহিছিলে পৰশুৰামে মাকক কুঠাৰেৰে হত্যা কৰি পিনি ইয়াতে আহি পিনি পাপ খণ্ডন কৰিছিলে চাই লওক তো আমিও আজি পাপ খণ্ডন কৰিম বুলি নহয় আৰু আহিছো ৰাইজে আহিছে যদি আৰু ময়ো আহিছো এইটোৱে হৈছে মেইন পইণ্টটো মানে ইয়াতে গা ধুব লাগে ধুলে মানে এইফালে হুট থকাৰ কাৰণে তাত তলত নামিব পৰা ব্যৱস্থা কৰি দিয়া নাই ভালে হৈছে এইটো চিষ্টেমটো আৰু ইয়াতে আছে মন্দিৰ ভাগ ইয়াতে পূজা প্ৰাৰ্থনা কৰিব পাৰে কৰো বুলি ক'লে মানে চাই আছো খুৰীহঁতেতো তললৈ আহিব পৰাই নাই আৰু যি হুট কৈছোতো ক'বই নালাগে আৰু চাওকচোন একদম পানীৰ ঢৌ লখিমপুৰৰ পাৰ্টি আহি পালে আৰু লখিমপুৰৰ পাৰ্টি আহি পাই পিনি সকলোৱে গা ধুই আছে মই চাই আছো এইফালে চাব পাৰে চাওক ইয়াৰ পৰা লৈ পিনি ইয়াতে গা ধুই আছে মই ধুই ল'লো গাটো এতিয়া ভাল লাগিছে একদম কি ক'ম আৰু খালি কাপোৰটো মই ইয়ালৈকে অনা নাছিলো এতিয়া গাড়ীতে গৈ পিনি আকৌ কাপোৰটো চেঞ্জ কৰিব লাগিব লং পেণ্টটো চাওক 3 বাল্টিংমান ঢালি দিলো আৰু চাওক সকলোৱে গা ধুই আছে তো এতিয়া ইয়াৰ পৰা মই ওলাই থাকো আৰু কাপোৰ হলাই পিনি গাড়ীতে বহি আছো বাহিৰত একদম বহুত বতাহ দি আছে তো তাৰ কাৰণে মই গাড়ীতে বহি আছো আৰু এফালে লং পেণ্টখন শুকুৱাই দিছো দৰ্জাতে